আসামের নতুন রাজনৈতিক দল রাইজর দলের মুখ্য আহ্বায়ক ভাস্কর ডি শইকিয়া, হুসেন মোহাম্মদ শাহজাহান, রাতুল হোসেন প্রমুখদের বিশাল বাইক র্যালির মাধ্যমে হাইলাকান্দিতে স্বাগত জানালেন কৃষক মুক্তির নেতারা। রবিবার সকালে দলেশ্বর পয়েন্ট থেকে বিশাল বাইক করে নিয়ে যাওয়া হয় লালা আম আলাতে। সেখানে একটি সভা অনুষ্ঠিত হয়। পরে সাংবাদিকদের কাছে বিভিন্ন তথ্য তুলে ধরেন। রাহাতুল আক্তার বলবুইয়ার প্রতিবেদন। যোৱা 2 অক্টোবৰত কৃষক মুক্তি সংগ্ৰাম সমিতি, অসমৰ 70টা জাতীয় জনগোষ্ঠী সংগঠন, বীৰ লাচিত সেনা আৰু সংযুক্ত আঞ্চলিক দলৰ উদ্যোগত এটা নতুন আঞ্চলিক দল, এক ঐক্যবদ্ধ আপোচবিহীন আঞ্চলিক দল ৰাইজৰ দলে আত্মপ্ৰকাশ কৰিছে। আৰু ৰাইজৰ দলে আত্মপ্ৰকাশ কৰাৰ দিনাৰ পৰাই আমি দেখিবলৈ পাইছোঁ শদিয়াৰ পৰা ধুবুৰীলৈ, আমি দেখিবলৈ পাইছোঁ তেজপুৰৰ পৰা বৰাকলৈ ৰাইজৰ উৎসাহ আৰু উদ্দীপনা। আৰু ৰাইজৰ এই উৎসাহ উদ্দীপনাক লৈ আমি কেনেকৈ ৰাইজ দলৰ সাংগঠনিক ভেটি অসমৰ প্ৰতিখন গাঁৱত মজবুত কৰি তুলিব পাৰোঁ তাৰ কাৰণে আমি কাম কৰি আছোঁ। আৰু সেই উদ্যমিতেই আমি আজি ৰাইজৰ দলৰ প্ৰতিনিধি হিচাপে আমি কালি বৰাকলৈ আহিছিলোঁ, কালি আমি শিলচৰত আছিলোঁ আৰু আজি আমি হাইলাকান্দিত উপনীত হৈছোঁ। আমি ৰাইজৰ দলে বাৰম্বাৰ কৈ আছোঁ যে আমি এক ঐক্যবদ্ধ আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিছোঁ, যি ঐক্যবদ্ধ আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দলৰ আদৰ্শ হৈছে এক প্ৰগতিশীল জাতীয়তাবাদ। প্ৰগতিশীল জাতীয়তাবাদেৰে আমি ৰাইজৰ দলে এখন নতুন অসম গঢ়াৰ সপোন দেখি পাইছোঁ। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, 70টা জাতীয় জনগোষ্ঠী সংগঠন, বীৰ লাচিত সেনা সংযুক্ত আঞ্চলিক দলে যি ৰাইজৰ দলৰ আত্মপ্ৰকাশ ঘটাইছোঁ, আমি অসমবাসীক ক'ব বিচাৰিছোঁ আপোনালোকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি আপোচবিহীনতা ইমান দিনে দেখা পাই আহিছে, সেই একেধৰণৰ আপোচবিহীনতা আপোনালোকে ৰাইজৰ দলতো দেখিবলৈ পাব। ৰাইজৰ দলে সম্পূৰ্ণ এখন নতুন অসম গঢ়াৰ কথা কৈ আমি ৰাইজৰ মাজলৈ যাব বিচাৰিছোঁ। আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখত বৰাক ব্ৰহ্মপুত্ৰৰ কথা কয়, কিন্তু তেখেতৰ পেটত আছে অন্য কথা। তেখেতৰ পেটত আছে কেনেকৈ মোগলে অসম আক্ৰমণ কৰাৰ কথা কৈ মানুহৰ মাজত ভাগ ভাগ কৰাৰ ৰাজনীতিৰ কথা। কিন্তু আমি ৰাইজৰ দলে ক'ব বিচাৰিছোঁ যে আমি কেতিয়াও মানুহক ভাগ ভাগ কৰাৰ ৰাজনীতি নকৰোঁ। আমি ৰাইজৰ দলে সকলো জাতি, ধৰ্ম, বৰ্ণ, ভাষাক সামৰি এক ইনক্লুচিভ জাতীয়তাবাদৰ কথা ক'ব বিচাৰিছোঁ। আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুটা সভ্যতাৰ যুঁজ বুলি কৈ 21ৰ নিৰ্বাচনত তেখেতসকলে মানুহৰ মাজত সাম্প্ৰদায়িক মেৰু বিভাজন কৰিব বিচাৰিছে। কিন্তু আমি ৰাইজৰ দলে কৈছোঁ যে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি নচলিব অসমত। এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতিৰ উৎখাত ঘটাই আমি ৰাইজৰ দলে সকলো জাতি, ধৰ্ম, বৰ্ণৰ ভাষা মানুহক সামৰি এক নতুন অসম গঢ়াৰ কথা আমি ক'ব বিচাৰিছোঁ। আমি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আমি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি এই হাইলাকান্দিৰ পৰা বৰাকৰ পৰা প্ৰত্যাহ্বান জনাই ক'ব বিচাৰিছোঁ, যদি সাহস আছে আপোনালোকে অসমৰ যোৱা 5 বছৰত কৰা উন্নয়নৰ কথা কৈ এইবাৰ অসমবাসী ৰাইজক ভোট বিচাৰক। আপোনালোকে অসমবাসীক কিমান নিবনুৱাক, অসমৰ কিমান নিবনুৱাক চাকৰি দিলে তাৰ কথা কৈ অসমৰ যুৱ প্ৰজন্মৰ পৰা ভোট বিচাৰক। আপোনালোকে অসমৰ কৃষকৰ কি অৱস্থাৰ পৰিৱৰ্তন কৰিলে তাৰ কথা কৈ অসমৰ কৃষকৰ পৰা ভোট বিচাৰক। আজি আপোনালোকে ইয়াত হিন্দু মুছলমানৰ মাজত ৰাজনীতি কৰি ইয়াত দুটা সভ্যতাৰ মাজত এখন ৰণ বুলি কৈ এয়া মোগলে অসম আক্ৰমণ কৰিছে, এনেকুৱা জাতীয় কথা কৈ অসমৰ মানুহক আৰু ভোট খুজিবলৈ নাহিব। অসমৰ মানুহে আপোনালোকৰ ৰাজনীতি বুজি পাইছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই এটা কথা বুজি লোৱা উচিত, টেঙা আম বজাৰত তেখেতসকলে দুবাৰ বিক্ৰী কৰিব নোৱাৰে। শৰাইঘাটৰ শেষ ৰং বুলি কৈ তেখেতে 2016 চনতেই এবাৰ টেঙা আম অসমবাসীক বিক্ৰী কৰিলে। অসমবাসীয়ে দেখা পালে সমগ্ৰ অসমৰ মানুহৰ যি জাতীয় সহমত, সেই জাতীয় সহমতক অপেক্ষা কৰি তেখেতসকলে জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কোৱা বিজেপি চৰকাৰখনে নাগৰিকত্ব সংশোধনী আইন আমাৰ ওপৰত জাপি দিলে আৰু এতিয়া কোটি কোটি হিন্দু বাংলাদেশীক অসমলৈ অনাৰ কাৰণে তেখেতসকলে ৰঙা দলিচা পাৰি দিব বিচাৰিছে। গতিকে টেঙা আম বিক্ৰী কৰাৰ ৰাজনীতি এইবাৰ অসমত নচলিব। অসমত যদি এইবাৰ চলিব উন্নয়নৰ ৰাজনীতি চলিব, অসমত যদি চলিব এইবাৰ আঞ্চলিকতাবাদৰ ৰাজনীতি চলিব। আৰু আমি ৰাইজৰ দলে আত্মপ্ৰকাশ কৰাৰ দিনৰ পৰা কৈ আছোঁ যে আহক আমি সকলো আঞ্চলিক দলক কৈছোঁ যে আহক আমি সকলো একত্ৰিত হওঁ, কিছুমান কমন উমৈহতীয়া কৰ্মসূচীৰ ভিত্তিত আমি সকলো একলগ হওঁ। আৰু আমি যদি সকলো আঞ্চলিক দল একলগ হ'ব পাৰোঁ তেনেহ'লে 21ৰ বিধানসভা নিৰ্বাচনত আমি বিজেপিক পৰাভূত কৰাটো আৰু 21ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু AIDFৰ মিত্ৰজোঁটক ক্ষমতালৈ অহাত বাধা দিব পৰাটো আমি প্ৰায় নিশ্চিত। এতিয়া আমি সকলো আঞ্চলিক দলক কৈছোঁ যে আহক আমি একেলগ হওঁ, তাৰ কাৰণে আমি কিছুমান কমন মিনিমাম প্ৰগ্ৰেম, উমৈহতীয়া কৰ্মসূচী আমি ঠিক কৰি লওঁ। আমি যি আহ্বান জনাই আছোঁ 2 তাৰিখৰ পৰা, এই আহ্বানলৈ কেইবাটাও আঞ্চলিক শক্তি ইতিমধ্যে সঁহাৰি দিছে। আমি আশা কৰিম অন্য যিবিলাক আঞ্চলিক দল আছে তেখেতসকলো আমাৰ লগত সঁহাৰি দিব। আমি সকলোৱে বহি আনুষ্ঠানিকভাৱে ঠিক কৰি ল'ম যে কি কৰ্মসূচীৰ ভিত্তিত আমি একলগ হ'ব পাৰোঁ। আৰু আমি একলগ হোৱাৰ যি আহ্বান দিছোঁ, এই আহ্বান কেৱল ৰাইজৰ দলৰ আহ্বান নহয়, এই আজি অসমক ভাল পোৱাৰ প্ৰতিজন অসমবাসীৰ আহ্বানত পৰিণত হৈছে যে সকলো আঞ্চলিক দল একলগ হ'ব লাগে। আৰু আমি যদি সকলো আঞ্চলিক দল একলগ হওঁ, এইবাৰ অসমত কোনো ৰাষ্ট্ৰীয়তাবাদৰ নহয়, এইবাৰ অসমত আঞ্চলিকতাবাদৰ ধ্বজা উৰিব। সদ্য ঘোষিত আপোনাৰ SI কেলেংকাৰীক লৈ ৰাজ্য চৰকাৰে যেনে আপোনালোকে মনোভাৱ দিছে, আপুনি কি ক'ব?
নহয় SI কেলেংকাৰীখন যে সম্পূৰ্ণৰূপে বিজেপি চৰকাৰ জড়িত, SI কেলেংকাৰীত যে RSS জড়িত, SI কেলেংকাৰীত যে সোণোৱাল চৰকাৰ জড়িত, সেই কথা কিন্তু সম্পূৰ্ণৰূপে স্পষ্টৰূপে প্ৰমাণ হৈ পৰিছে। আমি ৰাইজৰ দলক ক'ব বিচাৰোঁ যে এই কেলেংকাৰীৰ অভিকেন্দ্ৰ হৈছে কেশৱ ধাম, এই কেলেংকাৰীৰ অভিকেন্দ্ৰ হৈছে হেঙাৰবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়, এই কেলেংকাৰীৰ অভিকেন্দ্ৰ হৈছে দিছপুৰ। আমি কৈছোঁ যে এই কেলেংকাৰী এতিয়া CID তদন্ত কৰি আছে, CID তদন্তত এই কেলেংকাৰীৰ পুথি খলিহনা ধৰা পৰিব, কিন্তু ৰৌ বোৱালি হাৰি যাব। সেইকাৰণে আমি বাৰম্বাৰ কৈ আছোঁ যে হাইকোৰ্টৰ কোনো ছিটিং জাজৰ দ্বাৰা নতুবা CBIৰ দ্বাৰা এই কেলেংকাৰী কৰিব লাগে। আৰু এই কেলেংকাৰীৰ মূল খলনায়ক সৰ্বানন্দ সোণোৱাল, গৃহ বিভাগৰ মুখ্যমন্ত্ৰী দায়িত্বত আছে সৰ্বানন্দ সোণোৱালে এতিয়া এই দায়িত্বৰ পৰা মূৰ পুলুকা মাৰিব বিচাৰিছে। তেখেতে মূৰ পুলুকা মাৰিলে নহ'ব, তেখেতে ইয়াৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব। আৰু ৰাইজৰ দলৰ দাবী যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো SI কেলেংকাৰী তদন্তৰ আওতালৈ আনিব লাগে। এতিয়ালৈকে আমাৰ দল গঠনৰ প্ৰস্তুতিৰ কাম চলি আছে। 2 তাৰিখে আমি আত্মপ্ৰকাশ কৰিছোঁ। আমাৰ এখন অভিৱৰ্তন হ'ব, অভিৱৰ্তন পূৰ্ণাংগ ৰূপত ৰাইজৰ দলে আত্মপ্ৰকাশ কৰিব। আৰু আমি এতিয়া সকলোকে ঐক্যবদ্ধ কৰাৰ কথা কৈ আছোঁ। গতিকে এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ কথা অহা নাই। এই মুহূৰ্তত ৰাইজৰ দলৰ প্ৰাথমিক কামটো হৈছে কেনেকৈ অসমৰ প্ৰতিখন গাঁৱত ৰাইজৰ দলৰ আমি সংগঠন গঢ়ি তুলিব পাৰোঁ। ইতিমধ্যে বিল লাচিত সেনাই আপোনাৰ লগত মানে তাক কাজিয়া হৈছে, মানে আপোনাৰ ৰাইজৰ দলৰ পৰা আঁতৰিব বিচাৰিছে, এইটো মূল কাৰণটো কি? বীৰ লাচিত সেনা কোনোপধ্যেই ৰাইজৰ দলৰ পৰা আঁতৰি যাব বিচৰা নাই। বীৰ লাচিত সেনাই সম্পূৰ্ণ আন্তৰিকতাই, সম্পূৰ্ণ মনৰ ভিতৰৰ পৰা ৰাইজৰ দলৰ লগত কাম কাজ কৰি আছে। যিহেতু এটা মন্তব্য কৰিছে মিয়া পৰিষদ, ৰাইজৰ দলৰ যি মন্তব্য লৈ বীৰ লাচিত সেনাই কেন্দ্ৰীয় সমিতিয়ে কোনো ধৰণৰ মন্তব্য প্ৰদান কৰা নাই। তেখেতৰ নামনি অসমত থকা বঙাইগাঁও জিলা সমিতিৰ এজন ব্যক্তিয়ে এই মন্তব্য কৰিছে। এইটো বীৰ লাচিত সেনাৰ মন্তব্য নহয়, এইটো মন্তব্য সেই বিশেষ ব্যক্তিজনৰ ব্যক্তিগত মন্তব্য। সেই কথা বীৰ লাচিত সেনাই ইতিমধ্যে তেখেতক বহিষ্কাৰো কৰিছে আৰু তেখেতসকলে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সমগ্ৰ অসমবাসীক এই কথা ৰাখে। আপোনালোকৰ নিৰ্বাচনত যদি মিত্ৰতা হয় ADP দলৰ লগত, আঞ্চলিক শক্তিতে দলৰ লগত, আপোনালোকৰ ইছ্যু কি থাকে? মূল এজেণ্ডাটো কি থাকিব নিৰ্বাচনত? নিশ্চিতভাৱে এই নিৰ্বাচনত মূল এজেণ্ডা হ'ব যে কোনো পধ্যেই অসমত কা বলবৎ হ'ব নোৱাৰিব। সেই কথা আঞ্চলিক দলৰ যদি চৰকাৰ হয়, আঞ্চলিক দলৰ চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিব। নিশ্চিতভাৱে সকলো আঞ্চলিক শক্তি এটা ইছ্যু হ'ব যে কেনেকৈ অসমক এখন আঞ্চলিকতাবাদৰ দৰ্শনৰ ভিত্তিত অসমক এখন ভাৰতৰ ভিতৰত এখন উন্নত ৰাজ্যত আমি থিয় কৰাব পাৰোঁ। আৰু আঞ্চলিক দৰ্শনৰ এটা আমাৰ যি আঞ্চলিক শক্তিবিলাকৰ এটা কমন নিশ্চিত এজেণ্ডা থাকিব যে আমি কোনো সাম্প্ৰদায়িক শক্তিৰ লগত, সেয়া হিন্দু সাম্প্ৰদায়িক শক্তিয়ে হওক, সেয়া মুছলিম সাম্প্ৰদায়িক শক্তি হওক, কোনো সাম্প্ৰদায়িক শক্তিৰ লগত আমি কাম নকৰিম। অসমৰ দুখন অতি গুৰুত্বপূৰ্ণ উদ্যোগ কাছাৰ আৰু নগাঁও কাগজ কলক লৈ আপোনালোকৰ কেনেধৰণে, যদি ৰাইজৰ দলৰ চৰকাৰত আহে, কিবা ৰাইজৰ দলৰ চৰকাৰ গঠন কৰে, আপোনালোকৰ তাতে কিবা পদক্ষেপ থাকিব? মানে নিশ্চিতভাৱে থাকিব। ৰাইজৰ দল হৈছে অসমৰ এখন নতুন অসম গঢ়িবলৈ আমি জন্ম লাভ কৰিছোঁ। আৰু জাগিৰোডৰ কাগজ কল বা আপোনালোকৰ কাছাৰৰ যি কাগজ কল, সেই কাগজ কল আমি দেখা পাইছোঁ যে এতিয়া ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ আৰু হেমাহিত এইবিলাক বন্ধ হৈ গৈছে। এইবিলাক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ চেষ্টা চলাই থকা গৈছে। এইবিলাক কোনোপধ্যে হ'বলৈ দিয়া নহ'ব। এইবিলাক ৰাইজে স্থাপন কৰা উদ্যোগ, ৰাজহুৱা খণ্ডৰ উদ্যোগ, ৰাজহুৱা খণ্ডৰ উদ্যোগ হৈ থাকিব লাগিব। আৰু কেৱল এই দুটা কাগজ কল বুলিয়ে নহয়, ৰাইজৰ দলৰ বা আমি যদি আঞ্চলিক শক্তিয়ে যদি চৰকাৰ গঠন কৰিব পাৰে, কেৱল এনেকুৱা আৰু বিভিন্ন খণ্ডৰ উদ্যোগ আমি অসমত স্থাপন কৰিম। যেতিয়া আমাৰ ৰাইজৰ দলৰ কৰ্মসূচী আমি ৰাজহুৱা কৰিম, দেখা পাব উদ্যোগ ক্ষেত্ৰক লৈ হওক বা পৰ্যটন ক্ষেত্ৰক লৈ হওক আমাৰ কি সপোন আছে বা আমি কেনেকুৱা ধৰণৰ কৰ্মসূচী আমি প্ৰস্তুত কৰি তুলিছোঁ। আজমল মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে নেকি? কোনোপধ্যেই অসমত কোনোপধ্যেই বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব। আমি কৈছোঁ যে অসমত মুখ্যমন্ত্ৰী হ'ব লাগিব থলুৱাৰ নেতৃত্বত সকলো জাতি, বৰ্ণ, ধৰ্ম সামৰি লোৱা ইনক্লুচিভ জাতীয়তাবাদে প্ৰক্ষেপিত কৰা মানুহে অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিব। বদৰুদ্দিন আজমলৰ দৰে ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ কেতিয়াও ৰাইজৰ দলে নিদিয়ে। যিহেতু ADPৰ এটা আঞ্চলিক দল, আপোনালোকৰ লগত ADPৰ মিত্ৰতা আহিব নেকি? আমি সকলো আঞ্চলিক দলক আহ্বান জনাইছোঁ যে আহক, আমি একেখন মঞ্চত থিয় হওঁ, কেইটামান কমন মিনিমাম প্ৰগ্ৰেম ঠিক কৰি লওঁ। আৰু আমি যদি একলগ হওঁ, তেতিয়াহ'লে আমাৰ যি উমৈহতীয়া শক্তি বিজেপি, আমাৰ উমৈহতীয়া শক্তি কংগ্ৰেছ, আমাৰ উমৈহতীয়া AIDF আমি 21ৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব পাৰিম। ধন্যবাদ।